গুড মৰ্ণিং। এতিয়া আমৰ বতৰ নহয় জানো? আমৰ বতৰতে আমৰ আচাৰ বনাই নল'লে কেনেকৈ হ'ব? গোটেই বছৰটোৰ কাৰণে আমৰ আচাৰ আমি বনাই থৈ দিব পাৰোঁ। আমখিনি কাটি মই এৰাতি নিমখত ডুবাই থৈছিলোঁ আৰু এটা টান ৰ'দত শুকুৱাই ল'লোঁ। আৰু ইফালে মাষ্টাৰ্ড চিপছখিনি মই 4-5 ঘণ্টাৰ কাৰণে ভিনেগাৰ দি তিয়াই থৈছিলোঁ। আৰু সেইখিনি মই জলকীয়া নিমখ দি পেলাই পেষ্ট বনাই ল'ম। আনহাতে পেন এখনত মিঠাতেল অলপ গৰম কৰি লৈছোঁ। মিঠাতেলখিনি অকণমান ঠাণ্ডা হোৱাৰ পাছত আৰু ইয়াৰ মছলা বনাই আছোঁ। মছলাৰ কাৰণে মই মেথি ব্যৱহাৰ কৰিছোঁ, শুকান জলকীয়া, গোটা জিৰা ব্যৱহাৰ কৰিছোঁ আৰু পাঁচফোৰণো দিছোঁ। গতিকে আপোনালোকে এনেকৈ মছলাখিনি বনাই ল'ব। আৰু এতিয়া মই সেই গৰম কৰি থোৱা মিঠাতেলতে গোটেই বস্তুখিনি মিলাই দিছোঁ আৰু লগতে মই হালধি দিম আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি নিমখো দি দিছোঁ আৰু মছলাখিনি দি দিছোঁ। গোটেইখিনি মিক্স কৰি এটা গ্লাছৰ জাৰত ভৰাই থ'লোঁ। ধন্যবাদ।